নমস্কাৰ APSC প্ৰিলিমছৰ বাবে এটা আমি PUAQ চিৰিজ ষ্টাৰ্ট কৰিছোঁ যোনটো আজি ডে 1 হয় আৰু ইয়াত এই PUAQ চিৰিজত আপোনালোকৰ যোনখিনি এটা বেছিক নলেজ লাগে প্ৰিলিমছৰ বাবে নাইবা যিকোনো এক্সাম ক্ৰেক কৰিবৰ বাবে সেই বেছিক নলেজখিনি আধাৰত যিখিনি PUAQ আহিছিলে অৰ্থাৎ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন আহিছিলে UPSCত আৰু যোনখিনি APSCৰ বাবে ৰিলেভেণ্ট সেইখিনি আমি আজি এই ভিডিঅ'ত লৈ আহিছোঁ আৰু এই চিৰিজটোত যোনখিনি এটা বেছিক নলেজৰ ওপৰত যোনখিনি PUAQ হৈছে তাৰ ওপৰতে এই ভিডিঅ' চিৰিজটি ষ্টাৰ্ট কৰা হৈছে ঠিক আছে গতিকে আপুনি প্ৰিলিমছ ক্লিয়াৰ কৰিবলৈ এই বেছিক যোনখিনি নলেজখিনি এই বেছিক PUAQখিনি ছল্ভ কৰিবই লাগিব তেতিয়া আপোনালোকৰ পৰীক্ষাটো ক্ৰেক কৰাত বেছি সম্ভাৱনা আছে গতিকে আমি আৰম্ভ কৰোঁ তো প্ৰথমতে যদি চাওঁ ইয়াৰ আগতে কৈ লৈছোঁ যদি আজি যোনটো আমাৰ ভিডিঅ' সেইটো আমাৰ জিঅ'গ্ৰাফিৰ ওপৰত আমি জিঅ'গ্ৰাফিৰ যোনখিনি বেছিকছখিনি ঠিক আছে জিঅ'গ্ৰাফিৰ বেছিকছখিনি আমি আলোচনা কৰিছোঁ যোনখিনি মানে এজ এ PUAQ মানে আহিছে প্ৰথমতে চাওঁ দিয়া হৈছে যে ইয়াত যদি মই অপশ্যনৰ সৈতে গোটেইখিনি কথা যদি এক্সপ্লেইন কৰিব যাওঁ তেতিয়াহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যায় যিমানখিনি পাৰোঁ এক্সপ্লেইন কৰি দিম যোনখিনি মানে দৰকাৰ হয় অতিকৈ দৰকাৰ হয় বাকীখিনি আপোনালোকক যদি কিবা এক্সপ্লেইন কৰিব লাগে আপোনালোকে কমেণ্ট কৰি কিনে জনাব আপোনালোকক তাৰ বাবে এটা ভিডিঅ' প্ৰস্তুত কৰিম নহ'লে আমাক পাৰ্চনেলি হ'লেও মই আপোনালোকক বুজাই দিম ঠিক আছে তো প্ৰথমতে যদি আমি চাওঁ যে কুৱেশ্যনটো কি দিছে ইয়াত আপোনালোকে জানে যোনটো APSCৰ পেটাৰ্ণটো চেঞ্জ হ'ল 2 বছৰ আগৰ পৰা গতিকে আজিকালি যোনখিনি UPSC পেটাৰ্ণতহে মানে ষ্টেটমেণ্ট ৱাইজ মানে কুৱেশ্যনবোৰ দিয়া হয় আগতে মানে ডাইৰেক্ট অপশ্যন এনেকৈ দি দিয়ে 4টা অপশ্যন দি দিয়ে কোনটো হয় কিন্তু আজিকালি মানে অলপ মানে হাৰ্ড জটিল হৈছে মানে ঠিক আছে বস্তুবোৰ তো আমি চাই যাওঁ প্ৰথমতে আমি চাওঁ ষ্টেটমেণ্ট 1ত কি কৈছে আৰু আপোনালোকে এই যোনখিনি আমি কৰি যাম ভিডিঅ'খিনি আমি মানে যোনখিনি PUAQখিনি এনালাইচিছ কৰি যাম তো আপোনালোকে কেনেকৈ মানে ছল্ভ কৰিব লাগে কেনেকৈ টাইম ছেভিং কৰিব লাগে সেই বস্তুটো আপোনালোকে গম পাব ঠিক আছে তো ষ্টেটমেণ্ট 1ত কি দিছে দ্য ছইল ইন দ্য ট্ৰপিকেল ৰেইন ফৰেষ্ট ইজ ৰিচ ইন নিউট্ৰিয়েণ্টছ ঠিক আছে তো কৈছে যে যোনখিনি ছইল আছে মাটি আছে ট্ৰপিকেল ৰেইন ফৰেষ্ট এৰিয়া য'ত মানে বৰষুণ বহুত বেছি হয় সেই তেনেধৰণৰ এৰিয়াত মানে নিউট্ৰিয়েণ্টছ বহুত বেছি পায় বুলি কৈছে যোনটো অশুদ্ধ কাৰণ ইয়াত কম কেলৈ থাকে বৰষুণৰ পানীয়ে গোটেইখিনি নিউট্ৰিয়েণ্টছ এই ছইলৰ পৰা উটুৱাই লৈ যায় ৱাছ এৱে কৰি দিয়ে ঠিক আছে গতিকে এইটো অশুদ্ধ হৈ যোৱাৰ লগে লগে আপোনালোকৰ ইয়াত অপশ্যন ওলাই যাব চাব বথ ষ্টেটমেণ্ট 1 and 2 কাৰেক্ট কৈছে যিহেতু 1টো অশুদ্ধ হয় এইটো কাৰেক্ট নহয় এইটো গ'ল এলিমিনেট নেক্সট বথ ষ্টেটমেণ্ট 1 and 2 আৰ কাৰেক্ট কৈছে এইটো এলিমিনেট হৈ যাব তাৰপিছত 3 নম্বৰটো হৈছে ষ্টেটমেণ্ট 1 ইজ কাৰেক্ট যোনটো শুদ্ধ নহয় ষ্টেটমেণ্ট আৰু তেওঁলোকে আপোনালোকৰ অপশ্যন ওলাই গ'ল অপশ্যন 2 দি আপোনালোকে 2 নম্বৰটো চাব 2 নম্বৰটো যদি চাই এইটো শুদ্ধ হয় আপোনালোকে পঢ়ি চাব ঠিক আছে তো ইয়াত পঢ়ি দিওঁ এবাৰ দ্য হাই টেম্পাৰেচাৰ এণ্ড দ্য মইশ্চাৰ অফ দ্য ট্ৰপিকেল ৰেইন ফৰেষ্ট কজ ডেড অৰ্গেনিক মেটাৰ ইন দ্য ছইল ডিকম্প'জ কুইকলি মানে এই যোনখিনি হাই টেম্পাৰেচাৰ জোন আছে এইখিনিত কি হয় ডিকম্প'জ সোনকালে কৰে ঠিক আছে ডেড অৰ্গেনিক মেটাৰসমূহ ছইলত যোনখিনি থাকে সেইখিনি মানে বহুত স্পীডত ডিকম্প'জ হৈ যায় তো এইটো আমি চালোঁ কুৱেশ্যন 1 কুৱেশ্যন 2টো আমি চাওঁ ত' কনচিডাৰ ফলোয়িং ষ্টেটমেণ্ট কোনটো ষ্টেটমেণ্ট হয় চাব ইয়াত দি দিব আপোনালোকে এইটো যদি কুৱেশ্যনটো এইটো চোৱাৰ পিছত আকৌ নেক্সটটো চাব কিন্তু দেই ইয়াত কেতিয়াবা ইজ কাৰেক্ট বুলি সুধিছে ন কেতিয়াবা ইনকাৰেক্ট বুলি দি দিয়ে তেনেধৰণৰ বহুতো মানে কি কৰে যোনখিনি এক্সপাৰেঞ্চ আছে তেওঁলোকে মানে বহুতো পৰীক্ষাৰ্থীয়ে ভুল কৰি আহে মানে ইনকাৰেক্টটো কৰি পেলাই ইয়াত ইনকাৰেক্ট বুলি লিখা থাকে কেতিয়াবা কাৰেক্ট বুলি লিখা থাকে কাৰেক্ট কৰে তো এইটো ইনকাৰেক্ট আছে নে কাৰেক্ট আছে এইটো চাই ল'ব বস্তুটো তাৰপিছত কৈছে যে ষ্টেটমেণ্ট 1ত কি কৈছে দ্য টেম্পাৰেচাৰ কণ্ট্ৰাষ্ট বিটুইন দ্য কণ্টিনেণ্ট এণ্ড অ'চেন ইজ গ্ৰেটাৰ ডিউৰিং ছামাৰ দেন উইণ্টাৰ যোনটো টেম্পাৰেচাৰ কণ্ট্ৰাষ্ট আছে সেই বস্তুটো কি কৈছে অ'চেন আৰু কণ্টিনেণ্টৰ মাজত এই টেম্পাৰেচাৰ কণ্ট্ৰাষ্ট বেছি বুলি কোৱা হৈছে এতিয়া ছামাৰ টাইমত কিন্তু এইটো শুদ্ধ নহয় এইটো উইণ্টাৰ টাইমতহে কণ্ট্ৰাষ্টটো এই কণ্টিনেণ্ট আৰু অ'চেনৰ মাজত বেছি গতিকে এইটো শুদ্ধ নহয় অশুদ্ধ হোৱাৰ লগে লগে আপোনালোকে গম পাই গৈছে ইয়াত এলিমিনেট কি হ'ব বথ ষ্টেটমেণ্ট 1 and 2 কাৰেক্ট এইটো অশুদ্ধ হৈ গ'ল বথ ষ্টেটমেণ্ট 1 and 2 কাৰেক্ট এইটোও শুদ্ধ হৈ গ'ল তাৰপিছত চাব ষ্টেটমেণ্ট 1 ইজ কাৰেক্ট এইটো অশুদ্ধ হৈ গ'ল আপোনালোকৰ অট'মেটিকলি ওলাই গ'ল আনচাৰ অপশ্যন নাম্বাৰ ডি ইজ কাৰেক্ট আপোনালোকৰ চব কিমান টাইম ছেভিং হৈছে ঠিক আছে
তো তেনেকৈ কৰিব চাব আৰু যদি ষ্টেটমেণ্ট 2টো কাৰেক্ট হয় আপোনালোকে নিজে পঢ়ি চাব তাৰপিছত কৈছে যে উইথ ৰেফাৰেঞ্চ টু দ্য আৰ্থছ এটমছফিয়াৰ which one of the following statement is correct ঠিক আছে এই আৰ্থৰ এটমছফিয়াৰৰ ওপৰত মানে ডিপেণ্ড কৰি কিনি কোনটো কাৰেক্ট হয় বুলি সুধিছে ঠিক আছে আৰ্থৰ এটমছফিয়াৰ আপুনি গম পাইছোঁ এনেকৈ যদি এইখন যদি আৰ্থ হয় ঠিক আছে প্ৰথমতে আহিলে ট্ৰপ'স্ফিয়াৰ এইটো নেক্সটটো কৈ ষ্ট্ৰেটোস্ফিয়াৰ তাৰপিছত কৈ এইটো মেজস্ফিয়াৰ ঠিক আছে এক্সোস্ফিয়াৰ এনেকৈ আছে এটমছফিয়াৰটো তো কৈছে যে total amount of the insolation receives at the equator is roughly about 10 times of that receives at the pole এইটো যদি আৰ্থ হয় তো যোনটো সূৰ্যৰ পৰা যোনটো হিট লগতে পোহৰ সকলোখিনিক আমি ইনচলেশ্যন বুলি কওঁ ঠিক আছে ইনচলেশ্যনৰ ফুল ফৰ্মটো কি আপোনালোকে চাই ল'ব ঠিক আছে ইনাৰ ছ'লাৰ ৰেডিয়েশ্যন তাক মানে ইনচলেশ্যন বুলি কয় আইন মানে ইনাৰ SOL মানে ছ'লাৰ আৰু ৰেডিয়েশ্যনটো STION ইনচলেশ্যনটো মানে ইনাৰ ছ'লাৰ ৰেডিয়েশ্যনক মানে ইনচলেশ্যন বুলি কয় ঠিক আছে যোনখিনি ইনচলেশ্যন আহে ইয়ালৈ মানে ইয়ালৈ আহে আৰু পৃথিৱীলৈ আহে কৈছে যে total amount of the insolation received at the equator is roughly about 10 times that received at the pole যোনখিনি আমি পলত কমকৈ ইনচলেশ্যন পাওঁ কিন্তু এই পলত যিমানখিনি ইনচলেশ্যন পাওঁ তাতকৈ 10 টাইমছ এই ইকুৱেটৰত বেছি পায় বুলি কৈ আছে যোনটো শুদ্ধ নহয় কিমান টাইমছ পাওঁ তো যদি আমি চাব যাওঁ তেতিয়াহ'লে আমি 4 টাইমছ পাওঁ ঠিক আছে 4 টাইমছ বেছিকৈ পাওঁ এইটো নট 10 টাইমছ ক'লৈ গ'ল 10 টাইমছ নট এইটো 4 টাইমছ 4x বেছিকৈ পাওঁ এইটো শুদ্ধ নহয় তাৰপিছত কৈছে ইনফ্ৰাৰেড ৰেজ কনষ্টিটিউট ৰাফলি 2/3 অফ দ্য ইনচলেশ্যন সেইটো শুদ্ধ কাৰণ 1/3হে আমি পাওঁ ঠিক আছে ইনফ্ৰাৰেড যোনখিনি ৰেজ আছে সেইখিনি মানে 2/3 অফ দ্য যদি ইনচলেশ্যনটো যদি 3 ভাগ কৰা হয় 3 ভাগৰ মানে এভাগ ইনফ্ৰাৰেড আহে ঠিক আছে সেইটো শুদ্ধ এইটো 2/3 বুলি কোৱা হৈছে তাৰপিছত কৈছে ইনফ্ৰাৰেড ৱেভছ লাৰ্জলি এবজৰ্ব বাই দ্য ৱাটাৰ ভেপৰ এণ্ড কাৰ্বন ডাই অক্সাইড ইন দ্য লোৱাৰ এটমছফিয়াৰ এইটো যদি চাওঁ আমি এইটো অপশ্যনটো শুদ্ধ হয় কিয় শুদ্ধ হয় কাৰণ যোনখিনি আমাৰ ইনফ্ৰাৰেড ৱেভছ আহে সেইখিনি এই এটমছফিয়াৰত সোমোৱাৰ লগে লগে এই যোনখিনি আমাৰ ট্ৰপ'স্ফিয়াৰ মানে এবজৰ্ব কৰে কিমান পাৰ্চেণ্ট এবজৰ্ব কৰে 14% এবজৰ্ব কৰি দিয়ে মানে আৰু ট্ৰপ'স্ফিয়াৰত আমাৰ কি আছে জানেই কি আছে আমাৰ যেনেকৈ আমাৰ ৱাটাৰ ভেপৰ আছে ঠিক আছে ৱাটাৰ ভেপৰ আছে তাৰপিছত আমাৰ যোনখিনি গেছেছখিনি আছে সেইখিনিয়ে 14% এবজৰ্ব কৰি দিয়াৰ লগে লগে এইটো কমি যায় মানে বস্তুটো গতিকে এইটো শুদ্ধ হ'লে লগে এটাই অপশ্যন আছে ইয়াত এইটো শুদ্ধ হ'লে ডিটো আপোনালোকে নাচালে হ'ব এইটো অশুদ্ধই হ'ব কাৰণ ইনফ্ৰাৰেড ৱেভছ আৰ পাৰ্ট অফ দ্য ভিজিবল স্পেক্ট্ৰাম বুলি কৈছে ইনফ্ৰাৰেড যোনখিনি ৱেভছ আছে সেইখিনি ভিজিবল নহয় ঠিক আছে সেইখিনি ইনভিজিবল টু দ্য হিউমেন আই তাৰপিছত নেক্সট কুৱেশ্যনটো আমি চাওঁ কোৱা হৈছে যে ইন দ্য নৰ্দাৰ্ণ হেমিস্ফিয়াৰ দ্য লংগেষ্ট ডে অফ দ্য ইয়েৰ নৰ্মেলি অকাৰ্ছ 2002ত আহিছিলে এইটো মানে এই যোনখিনি আমাৰ নৰ্দাৰ্ণ হেমিস্ফিয়াৰ আছে নৰ্দাৰ্ণ হেমিস্ফিয়াৰত এই পাৰ্টটোত লংগেষ্ট ডে কেতিয়া হৈছে লংগেষ্ট ডে আমি জানোৱেই কেতিয়া 21 জুন লংগেষ্ট ডে গতিকে 21 জুনটো কি হ'ব ছেকেণ্ড হাফ অফ দ্য মান্থ অফ জুন এইটো একদম বেছিক কুৱেশ্যন তাৰপিছত হৈছে উইথ দ্য ৰেফাৰেঞ্চ টু দ্য ৱাটাৰ অন দ্য প্লেনেট আৰ্থ কনচিডাৰ্ড ফলোয়িং ষ্টেটমেণ্ট যোনখিনি আমাৰ আৰ্থত আমাৰ পৃথিৱীত পানী মজুদ আছে সেইখিনিৰ ওপৰত কোনটো ষ্টেটমেণ্ট কাৰেক্ট বুলি সুধিছে তো ইয়াত কৈছে যে দ্য এমাউণ্ট অফ দ্য ৱাটাৰ ইন দ্য ৰিভাৰ এণ্ড লেক ইজ মোৰ দেন দ্য এমাউণ্ট অফ দ্য গ্ৰাউণ্ড ৱাটাৰ কৈছে যে আমাৰ যোনখিনি ৰিভাৰ্ছ আৰু লেকছ আছে সেইখিনিত এই আমাৰ যোনখিনি মাটিৰ তলত গ্ৰাউণ্ড ৱাটাৰ আছে ন এই যোনখিনি মাটিৰ তলত গ্ৰাউণ্ড ৱাটাৰ আছে সেইখিনিতকৈ মানে এইটো বেছি বুলি কৈছে কিন্তু এইটো শুদ্ধ নহয় কাৰণ এই গ্ৰাউণ্ড ৱাটাৰৰ পৰিমাণটো বেছি মানে ঠিক আছে এই ৰিভাৰ লেকছত মানে কম আছে ঠিক আছে কিমান কম আছে কি কম আছে এইটো আপোনালোকে চাই ল'ব যদি ক'ব যাওঁ টোটেল মানে আমাৰ আৰ্থত মানে কিমান বহুত পানী আছে হয় নাই তাৰে 100% যদি ধৰা হয় তাৰ ভিতৰত যোনখিনি মানে কি হয় কিমান পাৰ্চেণ্ট পানী আছে বুলি কয় ইয়াত মানে টোটেল চেলাইন ৱাটাৰ কিমান আছে
চেলাইন ৱাটাৰ টোটেল আছে 97 পইণ্ট কিমান আছে 3 আছে, ঠিক আছে 3 আছে চেলাইন ৱাটাৰ 97.3। তাৰ ভিতৰত কি ফ্ৰেছ ৱাটাৰ কিমান আছে গম পাইছেনে? বাকী থাকি গ'ল 2.7% আমাৰ ফ্ৰেছ ৱাটাৰ আছে, ঠিক আছে। এই ফ্ৰেছ ৱাটাৰ 2.7%ত যিহেতু ফ্ৰেছ ৱাটাৰ আছে, তাৰ ভিতৰত মানে এই আইচ কেপছ যোনখিনি আছে যে গ্লেচিয়াৰ, এই গ্লেচিয়াৰখিনিত মানে কিমান শতাংশ আছে পানী? 2% আছে, ঠিক আছে। বাকী থাকি গ'ল 0.7%। এই 0.7%ৰ ভিতৰত চবতকৈ বেছিকৈ আছে গ্ৰাউণ্ড ৱাটাৰ। মানে ফ্ৰেছ ৱাটাৰ 2.7 আছে, তাৰ ভিতৰত এই গ্লেচিয়াৰখিনিয়ে 2 খাই দিলে, 2% খাই দিলে। তাৰপিছত গ্ৰাউণ্ড ৱাটাৰ আছে, গ্ৰাউণ্ড ৱাটাৰৰ পিছতহে যোনখিনি ফ্ৰেছ ৱাটাৰ লেকছ আছে, তাৰপিছত হৈ গ'ল আমাৰ এটমস্ফিয়াৰত থাকে পানী, তাৰপিছত হৈ গ'ল ৰিভাৰ্ছত থাকে, তেনেকৈ মানে বেছিকৈ আছে গ্ৰাউণ্ড ৱাটাৰ, তাৰপিছত আছে লেকছ হিচাপে, তাৰপিছত আমাৰ এটমস্ফিয়াৰত আছে আমাৰ ক্লাউডছ, ৱাটাৰ ভেপৰ, তেনেকৈ তাৰপিছত এই লাষ্টত হয় ৰিভাৰ হৈ গ'ল। গতিকে এইটো শুদ্ধ নহয়, এইটো আমি গমেই পাই গৈছোঁ এইটো অশুদ্ধ হোৱাৰ লগে লগে এইটো অপশ্যন ডিলিট, এইটো অপশ্যন ডিলিট হৈ গ'ল। তাৰপিছত এতিয়া 2টো আমি চাই লওঁ। The amount of the water in the polar ice caps and glacier is more than the amount of the ground water. এইটো অপশ্যনটো কি হয় কওকচোন? এইটো অপশ্যনটো হ'ব শুদ্ধ। শুদ্ধ কিয় হ'ব? ক'লোৱে এই যোনখিনি গ্লেচিয়াৰ 2% পানী আছে, 2.7% ভিতৰত 2% গ্লেচিয়াৰ হিচাপে আছে, গতিকে এইটো শুদ্ধ হয়। গতিকে অপশ্যন 2 ইজ কাৰেক্ট। এইটো নেক্সট অন 21 জুন দ্য ছান, 21 জুন কি হয়? লংগেষ্ট ডে, তো আমি জানিলোঁ। এইটো কি হয় বুলি সুধিছে তাত। ডাজ নট ছেট বিল' দ্য হৰাইজন অফ দ্য আৰ্কটিক চাৰ্কেল, যোনটো আমাৰ সূৰ্যৰ যোনখিনি ৰশ্মি আছে, ৰশ্মিখিনি কি হয় বুলি কৈছে? ডাজ নট ছেট হৰাইজন অফ দ্য আৰ্কটিক, এইটো শুদ্ধ হয়। কিয় শুদ্ধ হয় মই কৈ দিম। তাৰপিছত কৈছে ডাজ নট ছেট বিল' দ্য হৰাইজন অফ দ্য, এইটো চাওক 21 জুনত কি হয়? এইখন আমাৰ পৃথিৱীখন ন, এডাল ইকুৱেটৰ হয়, এডাল ট্ৰপিক অফ কি হয়? কেপ্ৰিকন, এডাল ট্ৰপিক অফ কেঞ্চাৰ। 21 জুনত মানে ডাইৰেক্ট এইটো ভাৰ্টিকেল পৰে হিচাপে পৰে, মানে এইটো ডাইৰেক্ট ভাৰ্টিকেল পৰে, ৰশ্মিটো ডাইৰেক্ট গৈ কিনে ট্ৰপিক অফ এই কেঞ্চাৰত পৰেগৈ, ঠিক আছে, এইডালত পৰেগৈ। তো ইয়াত পৰি দিয়াৰ লগে লগে নৰ্দাৰ্ণ হেমিস্ফিয়াৰত এইটো হৰাইজন হ'ব জানো আৰ্কটিক চাৰ্কেল? হৰাইজনটো কেতিয়াও নহয় ইয়াত, গতিকে হৰাইজন নহয় বুলি কোৱা হৈছে। ডাজ নট ছেট বিল' দ্য হৰাইজন অফ দ্য আৰ্কটিক চাৰ্কেল, গতিকে এইটো শুদ্ধ হয় মানে। তো কৈছে ডাজ নট ছেট বিল' দ্য হৰাইজন অফ দ্য এণ্টাৰ্কটিক চাৰ্কেল। তাৰমানে এইটো হৰাইজন নহয় বুলি কোৱাৰ লগে মানে কি বুলি কৈছে? এইটো তাৰমানে এইটো ভাৰ্টিকেল হয় নাই, ডাইৰেক্ট ভাৰ্টিকেল হয়, গতিকে এইটো শুদ্ধ। ইয়াত কৈছে ডাজ নট ছেট হৰাইজন, যোনটো হৰাইজন নহয় বুলি কৈছে মানে এণ্টাৰ্কটিক চাৰ্কেলত, এইটো এণ্টাৰ্কটিক চাৰ্কেল, এইটো তো হৰাইজন নহয় কোৱাৰ লগে এইটো ভাৰ্টিকেল হ'ব। এইটো ভাৰ্টিকেল হয় জানো? কাৰণ সূৰ্যটো এইডোখৰত থাকিলেহে ভাৰ্টিকেল হ'ব, এইডোখৰত নাই নহয় প্ৰেজেণ্ট যিহেতু, গতিকে এইটো শুদ্ধ নহয়, ঠিক আছে। তো তেনেকৈ দ্য চায়েন্স ভাৰ্টিকেলি অভাৰ হেড অফ দ্য নোন এট দ্য ইকুৱেটৰ, এইডালত পৰিব বুলি কৈছে। ইকুৱেটৰত ডাইৰেক্ট মানে অভাৰহেড মাথাৰ ওপৰত যাব বুলি কৈছে, কিন্তু নহয়, অভাৰহেড ক'ত হ'ব? এইটো ট্ৰপিক অফ কেঞ্চাৰতে হ'ব, ঠিক আছে। তো এইটো অশুদ্ধ। তেনেদৰে এইটো আমি পালোঁৱেই, কিন্তু আমি গম পাইছিলোঁ অশুদ্ধ বুলি। তেওঁ চাই চাবা, চায়েন্স ভাৰ্টিকেলি অভাৰহেড দ্য ট্ৰপিক অফ কেপ্ৰিকন, ট্ৰপিক অফ কেপ্ৰিকনতো অভাৰহেড নহয়, এইটো ক'ত হ'ব? সেইটো কেঞ্চাৰত হ'ব, ঠিক আছে, টপিক অফ কেঞ্চাৰত হ'ব। গতিকে এই 3টা অশুদ্ধ, অপশ্যনটো এইটো শুদ্ধ। এইটো প্ৰথমতে ওলাই গৈছে, প্ৰথমতে চাওঁতে। যদি আপোনালোকৰ যদি এনেকৈ প্ৰথমতে চাওঁতে ওলাই গৈছে, তেতিয়াহ'লে আপোনালোকে বেলেগকেইটা নাচালেও হ'ব। যদি নাজানে তেতিয়াহ'লে চাব মানে অপশ্যনকেইটা, ঠিক আছে। তাৰপিছত নেক্সটটো চাওঁ, কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট। কৈছে যে আৰ্থছ মেগনেটিক ফিল্ড হেজ ৰিভাৰ্ছ এভৰি ফিউ হাণ্ড্ৰেড ইয়েৰ্ছ, ঠিক আছে। যোনটো এইটো শুদ্ধ হয়, কাৰণ যোনটো আমাৰ আৰ্থছৰ ক'ৰটো কিহেতি বনিছে? এইটো আইৰণ, তাৰ কাৰণে আমাৰ কিছুমান মেগনেটিক ফিল্ড জেনেৰেট হৈছে, মানে এনেকৈ মেগনেটিক ফিল্ড, ঠিক আছে, এনেকৈ মেগনেটিক ফিল্ড আছে মানে আমাৰ আৰ্থৰ। আৰু এই মেগনেটিক ফিল্ডটোৰ কাৰণে কি হয়? এই যোনখিনি ইনচুলেশ্যন আহে, ইয়াতো ইনচুলেশ্যনৰ লগতে হিট ৱেভছো আহে নহয়, এইখিনি বাচি যায় মানে ইয়াত, মানে এই মেগনেটিক যোনখিনি ফিল্ডটো এনেকৈ ঠেলি পঠিয়াই মানে এইটো চাইডৰ পৰা। আৰু তাৰ বাবে এই পল এৰিয়াবোৰ মানে অৰোৰা দেখি পোৱা, মানে নীলা সেউজীয়া তেনেকৈ কিছুমান দেখি পায় ন আকাশত, কিন্তু অৰোৰা বুলি কোৱা হয়, সেইখিনি দেখি পোৱা হয় মানে। গতিকে এইটো
চেঞ্জ হৈ আছে বুলি কৈছে মেগনেটিক ফিল্ডটো, ঠিক আছে, ৰিভাৰ্চ হৈ আছে বুলি কৈছে, এইটো শুদ্ধ হয় 100,000 yearsত মানে। তাত কৈছে এইটো চোৱাৰ লগে লগে আমি অপশ্যনটো গম পাইছোঁ, এইটো অনলি এইটো হ'ব পাৰে নহ'ব পাৰে, টুটোতো নহয় ডেফিনেটলি, ঠিক আছে, কাৰণ ইয়াত ওৱান অপশ্যনটো যিহেতু নাই, এইটো এলিমিনেট হৈ গ'ল চিটো। তাৰপিছত কৈছে যে when the earth was created more than 4,000 million years ago there was 54% অক্সিজেন and কোনো কাৰ্বন অক্সাইড, কৈছে কাৰ্বন ডাই অক্সাইড নাই বুলি কৈছিলে প্ৰথম ষ্টাৰ্ট আৰ্থখন ক্ৰিয়েট হওঁতে, তাৰপিছত কিন্তু 54% অক্সিজেন আছে কৈছে। এইটো শুদ্ধ হয় জানো? এইটো শুদ্ধটো নহয়, কাৰণ অক্সিজেন ইমান থাকিলেতো আমি জীৱ জন্তু তেতিয়া জীয়াই থাকিলে হ'লে, আৰু কাৰ্বন ডাই অক্সাইড কেনেকৈ নাথাকিব, কাৰ্বনত থাকিবই তাত, গতিকে এইটো অশুদ্ধ। গতিকে আমি যদি চাওঁ তেতিয়াহ'লে এই টুটো অশুদ্ধ হৈ গ'ল, এইটো এলিমিনেট হৈ গ'ল, আৰু এতিয়া আমি চিটো চাম, এই দুটা বাচি আছেগৈ মানে, এই দুটা জিন্দা আছে। তাৰপিছত আমি যদি চাওঁ এতিয়া when living organism originated they modified the earth's atmosphere of the early they modified the early atmosphere of the earth, ঠিক আছে, তেতিয়া লিভিং অৰ্গেনিজম অৰিজিনেল হ'ল, তেতিয়া মানে আৰ্থছৰ এটমস্ফিয়াৰটো অলপ চেঞ্জ কৰি দিলে বুলি কৈছে, মডিফাই কৰি দিলে, তো এইটো অপশ্যন শুদ্ধই হয়, ঠিক আছে। লিভিং অৰ্গেনিজম কি হয়, তো সেই তেওঁলোকেতো এটমস্ফিয়াৰটো মানে চেঞ্জ কৰিবই ন, অবভিয়াছলি এইটো মানে বেছিক কথা হয়, গতিকে অপশ্যনটো হ'ব অপশ্যন 1 and 3 কাৰেক্ট, অপশ্যন বি ইজ কাৰেক্ট, ঠিক আছে, এইটো শুদ্ধ হৈ গ'ল। তো তেনেদৰে আমাৰ নেক্সট কুৱেশ্যনটো আমি চাওঁ কি দিয়া আছে। নেক্সট কুৱেশ্যন দিছে যে হুইচ অফ দ্য ফলোয়িং প্ৰেক্টিচেছ কেন হেল্প ইন দ্য ৱাটাৰ কনজাৰ্ভেশ্যন ইন এগ্ৰিকালচাৰ, এগ্ৰিকালচাৰত কোনটো মানে প্ৰেক্টিচ কৰিলে ৱাটাৰ বেছি কনজাৰ্ভ কৰিব পাৰি বুলি কৈছে। তো এইটো যদি আমি চাওঁ অপশ্যন, ঠিক আছে, অপশ্যন ইয়াত চিটো কাৰেক্ট হয়, ঠিক আছে, 1 and 3 ৰিডিউচ দ্য, প্ৰথমটো কৰিব লাগিব ৰিডিউচ এণ্ড জিৰ' টিলেছ অফ দ্য লেণ্ড, তাৰপিছত কৰিব লাগিব অপশ্যন এলাউ ক্ৰপছ ৰেচিডিউ ৰিমেইন দ্য ফিল্ড, এইটো শুদ্ধ নহয়। গতিকে এইটো পালোঁ অপশ্যন চি ইজ কাৰেক্ট। নেক্সটটো আমি চাই লওঁ কি আছে, দ্য অন দ্য প্লেনেট আৰ্থ, ঠিক আছে, most of the fresh water exists as a ice caps and glaciers out of the remaining fresh water largest proportion, তো কৈছে যে ইয়াত most of the fresh water exists in ice caps, ফ্ৰেছ ৱাটাৰ বেছিভাগ মানে আইচ কেপছ আৰু গ্লেচিয়াৰ হিচাপে আছে বুলি কৈছে, যোনটো শুদ্ধ হয়। On the planet Earth, most of the fresh water exists as ice caps and glacier out of the remaining fresh water. ইয়াত কৈছে যে চবতকৈ বেছিকৈ মানে এই আইচ কেপছ আৰু গ্লেচিয়াৰ হিচাপে আছে বুলি কৈছে। নেক্সট কিহত আছে, অথনি আমি চাইছিলোঁচোন, তো চাওঁতে কি পাইছিলোঁ, আমি গ্ৰাউণ্ড ৱাটাৰ পাইছিলোঁ হয় নাই, নেক্সট গ্ৰাউণ্ড ৱাটাৰত আছে, তাৰপিছত গ্ৰাউণ্ড ৱাটাৰৰ পিছত লেকছত আছিলে, লেকছৰ পিছত আছিলে আমাৰ কিহত আছিলে, এটমস্ফিয়াৰত আছিলে, তাৰপিছত আছিলে ৰিভাৰ্চত আছিলে, ঠিক আছে, গতিকে এইটো ছেকেণ্ড, থাৰ্ড, ফ'ৰ্থ, এইটো ফিফ্থ, ইয়াত যদি চালে ইজ ফাউণ্ড এটমস্ফিয়াৰ ইন দ্য এটমস্ফিয়াৰ আৰু ক্লাউডছত পায় বুলি কৈছে, এইটো চাই লওঁ। নেক্সট কৈছে ইজ ফাউণ্ড ফ্ৰেছ ৱাটাৰ লেকছ এণ্ড ৰিভাৰ্ছ, এইটো নহয় মানে, লেকছ এণ্ড ৰিভাৰ্ছত চবতকৈ কমকৈ পায়। তাৰপিছত এক্সিষ্ট এজ গ্ৰাউণ্ড ৱাটাৰ, এইটো শুদ্ধ, মানে এই আইচ কেপছৰ আৰু গ্লেচিয়াৰৰ পিছত এই চবতকৈ গ্ৰাউণ্ড ৱাটাৰে বেছিকৈ আছে মানে এজ এ ফ্ৰেছ ৱাটাৰ ৰিজাৰ্ভছ, ঠিক আছে, গতিকে অপশ্যন চি ইজ কাৰেক্ট, বেলেগ নাচালেও হ'ব। তাৰপিছত নেক্সট কৈছে ভেৰিয়েশ্যন ইন দ্য লেংথ অফ দ্য ডে টাইম এণ্ড নাইট টাইম ফ্ৰম ছিজন টু ছিজন আৰ ডিউ টু, যোনটো আমাৰ ডে এণ্ড নাইট টাইমটো আমাৰ চেঞ্জ হৈ থাকে নহয়, কেতিয়াবা ৰাতি দীঘল হয়, দিন চুটি হয়, কেতিয়াবা দিন চুটি হ'লে ৰাতি দীঘল হয়, সেইবোৰ কিহৰ কাৰণে হয় বুলি কৈছে। তো সেইটো হৈছে এটাতো এইটো সূৰ্য যদি হয়তো কক্ষপথত যিহেতু আমাৰ এনেকৈ ঘূৰি থাকে, পৃথিৱীখনটো ঘূৰি থাকে, তাৰ বাবে হয় লগতে পৃথিৱীখন ডে নাইট কিহৰ কাৰণে কম বেছি হয়, এনেকৈ টিল্ট হৈ আছে যে, এনেকৈ বেকা হৈ আছে যে, সেইটো কাৰণে হয়। যেতিয়া এইডোখৰ পাবগৈ তেতিয়া বেলেগ হ'ব, আকৌ এনেকৈ পালে বেলেগ চাগে হ'বগৈ, আকৌ এনেকৈ পালে বেলেগ হ'বগৈ, তেতিয়া এইটো ছাইড থাকিব, ঠিক আছে, এই ছাইডে কি হ'ব,
এইডোখৰ দিন হ'ব, এইডোখৰ ৰাতি হ'ব পলকেইটাত মানে। অঁ, তাৰপিছত ইয়াত পালেগে মানে সমান হ'বগে। এইফালে পালেগে আকৌ এইফালে ওপৰ নৰ্দাৰ্ণ হেমিস্ফিয়াৰত দিন দীঘল হ'ব। অঁ, দিন দীঘল হ'ব, তাৰপিছত এইফালে ৰাতি ছুটি হ'ব। এইফালে ৰাতি দীঘল হ'ব, দিন ছুটি হ'ব, তেনেকুৱা ধৰণৰ হ'ব। ত' গতিকে আমি চাই লওঁ দ্য আৰ্থছ ৰ'টেশ্যন অন ইজ এক্সিষ্ট। আৰ্থছৰ এক্সিষ্ট মানে এনেকৈ আছে, এইটোতো হয় ইয়াৰ লগতে আমাৰ ৰিভলিউশ্যনটো আছে, কিন্তু ৰিভলিউশ্যন ইয়াত যিহেতু দিয়া নাই, এইটো নহ'ব। দ্য আৰ্থছ ৰিভলিউশ্যন এৰাউণ্ড দ্য ছান অন ইটছ এলিপ্টিকেল মেনাৰ। তো কৈছে যে এই যোনটো সূৰ্যৰ এনেকৈ আছে ন, এলিপ্টিকেল মানে কি গম পাইছেনে? এলিপ্টিকেল, এইটো এলিপ্টিকেল মানে এইটো এইটো এইফালৰখিনি কম দেখিছে নাই, ডিষ্টেঞ্চটো এইফালে বেছি। এইটো কাৰণে বুলি কৈছে, আৰু এনেকৈ বেকা হৈছে এইটো কাৰণে বুলি কৈছে, কিন্তু এইটো নহয়। তাৰপিছত লেটিটিউডনেল পজিশ্যন অফ দ্য প্লেচ, এইটোতো নহয় কোনোপধ্যে হ'ব। লাষ্টত আহি গ'ল ৰিভলিউশ্যন অফ দ্য আৰ্থ এজ টিল্ট ইজ এক্সেছ, মানে ৰিভলিউশ্যন অফ দ্য আৰ্থ মানে এইটো যিহেতু ঘূৰি আছে, এইটোতো হয় ঘূৰি থকাটো, আৰু লগতে এনেকৈ বেকা হৈ আছে যে সেইটো কাৰণে হয় বুলি কৈছে। গতিকে এইটো শুদ্ধ উত্তৰ ঠিক আছে, ৰিভলিউশ্যন অফ দ্য আৰ্থ অন দ্য টিল্ট এক্সিষ্ট। সেইটো কাৰণে এই ডে আৰু নাইট টাইমটো কম বেছি হয়। তো নেক্সট আমি চাই লওঁ। A person stood alone in the desert on the dark time and wanted to reach his place which situated 5 kilometers in the east the point he was standing. ঠিক আছে, এটা মানুহে কি হৈছে, এখন মৰুভূমিত এটা মানুহে ৰখি আছে বুলি কৈছে, ঠিক আছে, আৰু তাৰ ঘৰটো মানে 5 কিলোমিটাৰ ডিষ্টেঞ্চ বুলি কৈছে সি ৰখি থকা জেগাডোখৰ পৰা। তাৰপিছত নেক্সটটো কি ক'লে, নেক্সটটো কৈছে যে he had no instrument to find the direction but looked at the pole star. মানে একো গম পোৱা নাই, খালি অকল মানে পল ষ্টাৰটো দেখিছে বুলি কৈছে। The most convenient way to reach his place to walk in the, তো এই মানুহটোৱে এই এখন ডিজাৰ্টত ৰখি আছে, 5 কিলোমিটাৰ হয় তাৰ জেগা, ৰখি থকা জেগাডোখৰ বা তাৰ ঘৰলৈকে। তাৰপাছত একো সঁজুলি নাই, সি গমেই পোৱা নাই ক'ত কি হৈছে ক'ত কি নাই, কিন্তু এটা সি বস্তু এটা দেখিছে, পল ষ্টাৰটো দেখি পাইছে, ঠিক আছে। এতিয়া সি অপশ্যনখিনি দিয়া আছে, ডাইৰেকশ্যন ফেচিং টু দ্য পল ষ্টাৰ বুলি কৈছে, মানে সি ক'ত যাব যদি পল ষ্টাৰটো এইফালে দেখিছে, এই পল ষ্টাৰটো এইটো পল ষ্টাৰ, ঠিক আছে, এইফালে মানুহটো খাৰা হৈ আছে, সি ক'ত যাব এতিয়া, মানুহ খাৰা হৈছে, ক'ত যাব এতিয়া সি চিধা চিধি যাব বুলি কৈছে। নেক্সট আছে ডাইৰেকশ্যন অপজিট টু দ্য পল ষ্টাৰ, এইফালে যাবগৈ, এই অপজিট ফালে যাবগৈ, নে পল ষ্টাৰ কিপিং পল ষ্টাৰ টু হিজ লেফ্ট, মানে হিজ লেফ্ট এইফালে যাবগৈ, নে ডাইৰেকশ্যন কিপিং পল ষ্টাৰ টু দ্য ৰাইট, এইফালে যাব বুলি কৈছে। তো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ চি হ'ব। তো যিহেতু পল ষ্টাৰটো এইটো দিশত থাকে, উত্তৰ দিশত থাকে, তো সেই বস্তুটো মানে সি ইয়াক এই চাইডে যাব লাগিব মানে। যিহেতু ইষ্টলৈ যাব লাগিব বুলি কৈছে 5 কিলোমিটাৰ, গতিকে সি এইটো চাইড যাবগৈ লাগিব, মানে এইটো চাইড মানে কি, পল ষ্টাৰটোক মানে এই বাঁহতে দেখি কিনি, পল ষ্টাৰটো আমি বাঁহতে থৈ কিনি আমি সোঁহাতে গুচি যাবগৈ লাগিব, মানে তেতিয়াহে মানে সি নিজৰ গাঁওখন এই 5 কিলোমিটাৰ ইষ্টত পাবগৈ মানে গৈ কিনি, ঠিক আছে। ইয়াৰ শুদ্ধ নাম্বাৰ চি। গতিকে এইটো আপোনালোকে গম পালে, এই লেফ্ট চাইড যাব, কাৰণ পল ষ্টাৰটো সদায় মানে ক'ত থাকে, উত্তৰ দিশত থাকে মানে, ঠিক আছে। উত্তৰ দিশত যদি সি ইষ্ট, এইটো যদি ৱেষ্ট বুলি ক'লে হ'লে, এই গাঁওখন সি থকা জেগালৈকে 5 কিলোমিটাৰ লেফ্ট চাইডে থকা হ'লে, সি মানে এইটো চাইড যাবলগীয়া হ'লে, এইটো চাইড পল ষ্টাৰটোক মানে সোঁহাতে এৰি থৈ কিনে যাবলগীয়া হ'লে, যিহেতু এতিয়া ইষ্টত যাব লাগে, পল ষ্টাৰটো নৰ্থত থাকে, নৰ্থত থকাৰ কাৰণে সি এই লেফ্ট চাইডে বাওঁহাতে এৰি থৈ কিনি গুচি যাবগৈ। এতিয়া সি মানে এইফালে যাবগৈ, তেতিয়া ইষ্ট ডাইৰেকশ্যন গৈ কিনে তাক গাঁওখন পাবগৈ, ঠিক আছে। জানিবলগীয়া কথা, এইটো পল ষ্টাৰ সদায় মানে ইষ্ট মানে উত্তৰ দিশত মুখ কৰি থাকে, ঠিক আছে।
তাৰপিছত হৈ গ'ল হোৱাট ইজ দ্য ডিফাৰেঞ্চ বিটুইন দ্য এষ্ট্ৰইডছ এণ্ড কমেটছ। এষ্ট্ৰইডছ আৰু কমেটছৰ মাজত ডিফাৰেঞ্চ কি কৈছে? এষ্ট্ৰইড আমি জানো এষ্ট্ৰইডছো গেছিয়াছ, ঠিক আছে। এষ্ট্ৰইডছৰ পিছফালে এইখিনি মানে নেগুডাল থাকে মানে। কমেটছ, চৰি, সেইটো কমেটছৰ গেছিয়াছ থাকে আৰু পিছফালে এডাল মানে নেগুডাল থাকে, ঠিক আছে, নেজডাল থাকে মানে। কিন্তু মানে কমেটছৰ এষ্ট্ৰইডছৰ সেইটো বস্তুটো নাথাকে মানে, ঠিক আছে। সেইটো চাই লওঁ আমি যোনকেইটা ষ্টেটমেণ্ট দি আছে। এষ্ট্ৰইডছ আৰ দ্য স্মল ৰকি প্লেনেটছ, কি আছে লগে, ৱেল কমেটছ আৰ ফ্ৰম অফ ফ্ৰজেন গেছেছ হেল্ড টুগেডাৰ বাই দ্য ৰকি এণ্ড মেটেলিক মেটেৰিয়েল। কৈছে এইটো কৈছে যে এষ্ট্ৰইডছ মানে ৰকি প্লেনেটইড বুলি কৈছে, কিন্তু কমেটছখিনি গেছেছ বুলি কৈছে, ফ্ৰজেন গেছ বুলি কৈছে। এইটো শুদ্ধ হয় মানে, অপশ্যন এ ওৱানটো কাৰেক্ট হ'লেই। নেক্সট আমি চাওঁ, দ্য এষ্ট্ৰইডছ আৰ ফাউণ্ড মষ্টলি বিটুইন দ্য অৰ্বিটছ অফ দ্য জুপিটাৰ এণ্ড মাৰ্চ, ৱেল কমেটছ আৰ ফাউণ্ড মষ্টলি বিটুইন দ্য ভেনাছ এণ্ড মাৰ্কিউৰী, ঠিক আছে। তো এইটো যদি আমি চাওঁ তেতিয়াহ'লে অপশ্যন 2 ইজ নট কাৰেক্ট। এষ্ট্ৰইডছখিনি জুপিটাৰ আৰু মাৰ্চৰ মাজত থাকে, এইটো শুদ্ধ হৈছে, কিন্তু কমেটছখিনি মানে ভিনাছ আৰু মাৰ্কিউৰীৰ মাজত নাথাকে মানে, ঠিক আছে। কমেটছটো ক'ত থাকে? এইটো মানে ক'ত থাকে? কমেটছ আৰ ফাউণ্ড অৰ্বিটিং দ্য ছান ইন দ্য যোনটো কুপাৰ বেল্ট আছে, কুপাৰ বেল্টত থাকে, ঠিক আছে। যোনটো আমাৰ কুইপাৰ বেল্ট আছে তাত থাকে মানে কমেটছখিনি। তাৰপিছত কমেটছ শ্ব' পাৰচেপ্টিবল গ্ল'য়িং টেইল হুৱাইল এষ্ট্ৰইড ডু নট। তো কৈছে যে কমেটছখিনি নেগুলাল থাকে বুলি কৈছে। সেই নেগুলাল থাকে, এইটো শুদ্ধ উত্তৰ, গতিকে অপশ্যন 1 and 3 ইজ কাৰেক্ট, ঠিক আছে। তাৰপিছত নেক্সটটো আমি চাওঁ। নেক্সটটো আমি কি চাম? নেক্সটটো কৈছে যে এ লেয়াৰ ইন দ্য আৰ্থছ এটমছফিয়াৰ কল আয়নস্ফিয়াৰ ফেচিলেটছ ৰেডিঅ' কমিউনিকেশ্যন হোৱাই। যোনটো আমাৰ এটমছফিয়াৰ আয়নস্ফিয়াৰ আছে, এই আয়নস্ফিয়াৰ ৰেডিঅ' কমিউনিকেশ্যন কিয় কৰিব পাৰে বুলি সুধিছে। ইয়াৰ যদি আমি অপশ্যনবোৰ চাওঁ তেতিয়াহ'লে অপশ্যন 1টো কি কৈছে? দ্য প্ৰেজেঞ্চ অফ দ্য অজন কজ দ্য ৰিফ্লেকশ্যন, মানে অজন যোনটো লেয়াৰ আছে সি কৈছে যে ৰেডিঅ' ৱেভছখিনি ৰিফ্লেক্ট কৰি পঠিয়াই বুলি কৈছে। সেইটোতো শুদ্ধ নহয় কোনো পঠিয়াই, ইনকাৰেক্ট কৰি দিলে এইটো অপশ্যন ভুল, এইটো অপশ্যন ভুল হৈ গ'ল, ঠিক আছে। তাৰপিছত নেক্সট যদি চাওঁ আমি তেতিয়াহ'লে এইটো কৈছে যে ৰেডিঅ' ৱেভছ হেভ ভেৰি লং ৱেভ লেন্থ কৈছে, এইটো শুদ্ধ নহয়, ঠিক আছে। গতিকে অপশ্যন ডিটো কাৰেক্ট হৈ যাব, ঠিক আছে। তাৰপিছত আমি নেক্সট যদি চাওঁ, নেক্সটটো কি সুধিছে যে কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্ট অন দ্য প্লেনেট আৰ্থ দ্য ফ্ৰেছ ৱাটাৰ এভেইলেবল ফৰ দ্য ইউজ এমাউণ্ট টু লেছ দেন 1% অফ দ্য টোটেল ৱাটাৰ ইজ ফাউণ্ড। কৈছে যে যোনটো ফ্ৰেছ ৱাটাৰ এভেইলেবল আছে, কৈছে অকল 1% আছে বুলি কৈছে, যোনটো মানে শুদ্ধ নহয় সেইটো। ত' অন দ্য প্লেনেট আৰ্থ দ্য ফ্ৰেছ ৱাটাৰ এভেইলেবল ফৰ দ্য ইউজ এমাউণ্ট এবাউট লেছ দেন 1%। ফ্ৰেছ ৱাটাৰ আমি কিমান আছিলে? আমি চাইছিলোঁ 2.7% আছে ৱাটাৰ, ইয়াত যিটো 1% হৈছে নহয়, শুদ্ধ। নেক্সটটো হৈ গ'ল অফ দ্য টোটেল ফ্ৰেছ ৱাটাৰ ফাউণ্ড অন দ্য প্লেনেট আৰ্থ 95% ইজ বাউণ্ড আপ ইন দ্য পলাৰ আইচ এণ্ড গ্লেচিয়াৰ্ছ বুলি কৈছে। টোটেল ফ্ৰেছ ৱাটাৰ যিমানখিনি পায়, সেই ফ্ৰেছ ৱাটাৰ যদি আমি 100% বুলি ধৰোঁ, 100%ৰ যোনটো 95%, 95%টো মানে পলাৰ আইচ আৰু গ্লেচিয়াৰ থাকে বুলি কৈছে। যদি এই যিটো যদি আমি চাব যাওঁ তেতিয়াহ'লে এইটোও শুদ্ধ নহয়, ঠিক আছে। গতিকে এইটো অশুদ্ধ। অফ দ্য টোটেল ফ্ৰেছ ৱাটাৰ ফাউণ্ড অন দ্য প্লেনেট আৰ্থ 95% ইজ ফাউণ্ড আপ ইন দ্য পলাৰ আইচ এণ্ড কেপছ গ্লেচিয়াৰ, এইটো শুদ্ধ নহয়। গতিকে নাইডাৰ 1 and নাইডাৰ 2 হৈ যাব, ঠিক আছে। নেক্সট আমি যদি চাওঁ, আছে হুইচ ওৱান অফ দ্য ফলোয়িং ৰিফ্লেক্টছ বেক মোৰ ছানলাইট কম্পেয়াৰ টু দ্য আদাৰ থ্ৰী। এই তিনিটা ভিতৰত কোনটোৱে চবতকৈ বেছি ছানলাইট ৰিফ্লেক্ট কৰিব বুলি কৈছে? এইটো আমিতো দেখিয়ে গম পাম, চেণ্ড ডিজাৰ্টে কৰিব নেকি? চেণ্ড ডিজাৰ্টে কেতিয়াও নকৰে।
পেডি ক্ৰপছ লেণ্ডো নকৰে, কোনে কৰিব? এই ফ্ৰেছ স্ন'ৱে কৰিব, মানে বগা বস্তু যে বগাটোৱে ৰিফ্লেক্ট বেছিকৈ কৰিব মানে। অপশ্যন চি ইজ কাৰেক্ট। এইবিলাক চাব দৰকাৰ নাই আৰু। নেক্সট হৈ গ'ল দ্য ষ্ট্ৰাকচাৰ অফ দ্য প্লেনেট আৰ্থ বিল' দ্য মেণ্টেল। দ্য কোৰ ইজ মেইনলি মেড আপ অফ হুইচ অফ দ্য ফলোয়িং। যোনটো আমাৰ আৰ্থৰ যোনখিনি আৰ্থখনক ভাগ ভাগ কৰা আছে নহয়, কোৰ আছে, মেণ্টেল আছে, ক্ৰাছ আছে। তেনেকৈ যোনটো কোৰ পাৰ্টটো একদম ভিতৰ পাৰ্টটো মানে, এই ভিতৰ পাৰ্টটো মানে কিহেৰি বনাইছে বুলি কৈছে। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আইৰণ। আইৰণৰ কাৰণে এখন মেগনেটিক ফিল্ড এখন হয় বুলি কৈছিলোঁচোন। তো সেইটোৱে বস্তুটো মানে এই আইৰণৰ পৰা বনি, লোহা আইৰণ আছে মানে কি পৰিমাণে। এই আইৰণৰ কাৰণে আমাৰ মেগনেটিক ফিল্ড এখন বনি থাকে মানে আৰ্থছৰ। কুৱেশ্যন নম্বৰ 17, হুইচ অফ দ্য ফলোয়িং পেয়াৰ ইজ নট কাৰেক্টলি মেটছ। এইকেইটাৰ ভিতৰত কোনটো মেটছ নকৰে বুলি কৈছে। তো যদি আমি চাওঁ বাৰ্লিন ৰাইন, এতিয়া আমি ৰিভাৰ ছিষ্টেমটো মানে আমি যোনটো ৱৰ্ল্ডৰ মানে মেইন ৰিভাৰখিনি এতিয়া পঢ়িছোঁ মানে, ঠিক আছে। তো ইয়াত যদি আমি চাওঁ তেতিয়াহ'লে কি হ'ব? অপশ্যন ইনকাৰেক্ট, নট কাৰেক্টলি মেটছ। কোনটো ভুল হয় বুলি কৈছে। লণ্ডনত আমি জানো থেমছ নদী আছে, গতিকে এইটো শুদ্ধ নহয়, কাৰণ নট কাৰেক্ট বুলি কৈছে। তো আপোনালোকে গান এটা শুনিছে, থেমছ নদীৰ পাৰে পাৰে বুলি এটা গান আছিলে যে বিদেশত আপোন মানুহ, তেতিয়ালৈ গম পাইছিল লণ্ডনত মানে থেমছ নদী আছে। তাৰপিছত নিউয়ৰ্কত হাডছন নদী আছে, এইটো জানো, গতিকে এইটো শুদ্ধ নহয়। ভিয়েন্না দানুবি দেখোন ক'ত আছে? দানুবি যোনখন নদী এখন মানে আমি যদি চাব যাওঁ তেতিয়াহ'লে আমাৰ ভিয়েন্না ক'ৰ হয়? এইটো অষ্ট্ৰিয়াৰ হয় নাই? অষ্ট্ৰিয়া কেপিটেল ভিয়েন্না। অষ্ট্ৰিয়াৰ ফালেও বৈ গৈছে লগত, আৰু ক'ত আছে স্লোভাকিয়াটো বৈ গৈছে। গোটেইখিনি ওচৰ আছে কাণ্ট্ৰিখিনি, ঠিক আছে। মানে আৰু ক'ত আছে হাংগেৰী, চাৰ্বিয়া, গোটেইখিনি ফালে গৈছে। তো সেইটো শুদ্ধ মানে, যিহেতু ভিয়েনাতো গৈছে মানে, ঠিক আছে। দানুবি শুদ্ধ নহয়। বাকী কি ক'লে এইটো বাৰ্লিনটো শুদ্ধ আনচাৰ, কাৰণ ইয়াত অশুদ্ধটো কি বুলি সুধিছে। বাৰ্লিনখন কি হয়? বাৰ্লিনখনৰ মাজেদি যোৱা নাই মানে, বাৰ্লিন ক'ত আছে? জাৰ্মানীত আছে, ঠিক আছে, ৰাইন নদীখন। গতিকে এইটো এটা ফেকচুৱেল কুৱেশ্যন, ঠিক আছে। নেক্সটটো হৈছে দ্য কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট। কুৱেশ্যন নম্বৰ কোনটো ষ্টেটমেণ্ট শুদ্ধ বুলি কৈছে, কি কৈছে? শুদ্ধ বুলি কৈছে। আইদাৰ অফ দ্য টু বেল্টছ অভাৰ দ্য অ'চেন এট এবাউট 30° to 35° নৰ্থ এণ্ড চাউথ ইষ্ট লেটিটিউড ইজ কল্ড এজ হৰ্চ লেটিটিউড। এইটো শুদ্ধ হয়, কাৰণ যোনটো আমাৰ এনেকৈ লেটিটিউডখিনি আছে নহয়, গম পাইছে এনেকৈ লেটিটিউড, এনেকৈ পৃথিৱী এয়া যদি ইকুৱেটৰ হয় তেতিয়াহ'লে ইয়াত ইকুৱেটৰত 0° হয় নাই? ইয়াত যোনখিনি 30 to 35° এইখিনি হৰ্চ লেটিটিউড বুলি কোৱা হয় মানে, যোনটো মানে শুদ্ধ অপশ্যন, ঠিক আছে। এইটোতো আমি শুদ্ধ পালোৱেই। নেক্সট কৈছে হৰ্চ লেটিটিউড আৰ ল' প্ৰেছাৰ বেল্টছ। এইটো শুদ্ধ নহয়, কাৰণ হৰ্চ লেটিটিউডছ আৰ হাই প্ৰেছাৰ বেল্ট। হাই প্ৰেছাৰ হোৱা কাৰণে মানে এইখিনি হৰ্চ লেটিটিউড বুলি কোৱা হয়, ঠিক আছে। গতিকে এইটো অপশ্যনটো যদি কাৰেক্ট হয়, কাৰেক্ট হয়, তেতিয়াহ'লে এইটো হৈ গ'ল, এইটো কাৰেক্ট, অপশ্যন এ ইজ কাৰেক্ট। এইখিনিক মানে কিয় হৰ্চ লেটিটিউড বুলি কোৱা হয় থুলমূলকৈ কৈছোঁ। তো হৰ্চ লেটিটিউড জেগাডোখৰ মানে কি হয়, হাই প্ৰেছাৰ জ'ন হয়, ঠিক আছে। হাই প্ৰেছাৰ জ'ন হোৱাৰ লগে লগে মানে আগতে এই স্পেইনৰ পৰা এনেকৈ যদি এখন ৱৰ্ল্ড মেপ, স্পেইনৰ পৰা এইডোখৰত আছে আমেৰিকা, ইয়ালৈ মানে এই চেইলাৰ্ছবোৰে মানে কি কাৰণে উৰা লৈ আহে মানে, ঠিক আছে। জাহাজত চিপছত উৰা লৈ আহে, ঠিক আছে। উৰা যেতিয়া লৈ আহে, যেতিয়া এই 30 to 35° নৰ্থ এণ্ড চাউথ লেটিটিউড পায়, সিহঁত পায়গৈ, ঠিক আছে। তেতিয়া কি হৈ যায়, স্কাইখিনি ক্লিয়াৰ হৈ যায়। স্কাই ক্লিয়াৰ হোৱাৰ লগে লগেতো হাই প্ৰেছাৰ বেল্ট হৈ যায়, ইয়াত মানে পানী কমকৈ পায় মানে, ঠিক আছে। ছাৰ্ভাইভ কৰিব নোৱাৰা হৈ যায় মানে, ছাৰ্ভাইভ কৰিব নোৱাৰা হৈ যায় কাৰণে এই যিহেতু ঘোঁৰা লৈ আহে নাই, ঘোঁৰাখিনিক মানে পানী বচাবৰ কাৰণে এই ঘোঁৰাখিনিক মানে এইবাৰ পেলাই দিয়ে মানে, জাহাজৰ পৰা পেলাই দিয়ে মানে, আৰু পানী বচায় মানে, ঠিক আছে। সেইকাৰণে হৰ্চ লেটিটিউড বুলি কোৱা হয় মানে এই জেগাডোখৰ। আৰু এই জেগাডোখৰ সদায় হাই প্ৰেছাৰ জ'ন হয় মানে, হাই প্ৰেছাৰ মানে কি তাত ক্লিয়াৰ, স্কাই পূৰা ক্লিয়াৰ হৈ যায়, ঠিক আছে।
সেইটো কথা। আৰু ইয়াতকৈ বেছিকৈ জানিবলৈ আপোনালোকে জিঅ'গ্ৰাফি ক'ৰ্চ কৰিব লাগিব, ঠিক আছে। তো ইমানখিনিয়ে জনা দৰকাৰ। তো এই হৰ্চ লেটিটিউডটো কিমানৰ পৰা কিমান লাগে, 30 to 35 ডিগ্ৰী, আৰু এইটো মানে হাই প্ৰেছাৰ জোন, নট ল' প্ৰেছাৰ, ঠিক আছে, হাই প্ৰেছাৰ জোন। অপশ্যন এ ইজ কাৰেক্ট। নেক্সট আমি যদি চাওঁ, কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্ট, লেংথ অফ দ্য টেৰেষ্ট্ৰিয়েল মাইল ইজ লেছাৰ দেন ডেট অফ এ নটিকেল মাইলছ বুলি কৈছে। যোনটো নটিকেল মাইলছটো ক'ত আমি হিচাপ কৰোঁ, সেইটো আমি অ'চেন, চি সেইবোৰ হিচাপ কৰোঁ, গম পাইছে। যোনটো আমি লেণ্ডত যোনটো মাইলটো ব্যৱহাৰ কৰোঁ, সেইটো পানীত যোনটো নটিকেল মাইল ব্যৱহাৰ কৰে, তাতকৈ কি বুলি কৈছে, এইটো কম বুলি কৈছে। তো যদি এইটো চাব যাওঁ, তেতিয়াহ'লে এই অপশ্যন এইটো কাৰেক্ট মানে, অপশ্যন এইটো কাৰেক্ট মানে, কাৰণ নটিকেল মাইলছত মানে অলপ বেছি থাকে মানে ডিষ্টেঞ্চটো, ঠিক আছে। কাৰণ মানে আমি যদি চাব যাওঁ, যোনটো আমাৰ টেৰেষ্ট্ৰিয়েল যোনটো আমাৰ লেণ্ড আছে, তাত যদি আমি মাইল বুলি ক'ব গ'লে আমি 1.6 কিলোমিটাৰ ইজ 1 মাইল, হয় নাই? কিন্তু নটিকেল মাইলছত কিমান হয় গম পাই, তাত 1.85, য়েছ 1.85 কিলোমিটাৰ মানে 1 নটিকেল মাইলছ মানে। গতিকে এই নটিকেল মাইলছটো অলপ বেছি মানে, ঠিক আছে, টেৰেষ্ট্ৰিয়েল মাইলছতকৈ। গতিকে এইটো শুদ্ধ। তাৰপিছত নেক্সট হৈছে যে হাৰমাটান ইজ ডাষ্টি লেণ্ড উইণ্ড অফ দ্য ইষ্ট আফ্ৰিকান কোষ্ট। ত' হাৰমেটেন এইটো কি হৈছে, এইটো শুদ্ধ নহয়, ঠিক আছে, এইটো শুদ্ধ নহয়। তাৰপাছত কৈছে যে গ্ৰীচ এণ্ড এলবানিয়া ফ্ৰম আ পাৰ্ট অফ দ্য ইবেৰিয়ানছ, এইটো য়েছ ইবেৰিয়ান পেনিনচুলাই হয়, কিন্তু এইটো গ্ৰীচ এণ্ড এলবানিয়া ইজ নট এ পাৰ্ট অফ দ্য ইবেৰিয়ান পেনিনচুলাই, এইটো শুদ্ধ নহয় মানে। গতিকে অপশ্যন ডিটো কাৰেক্ট হ'ব, ঠিক আছে। তো এইটো মানে গ্ৰীচ আৰু এলবানিয়া এইটো কিহৰ পাৰ্ট হয়, তাৰমানে কিহৰ, যোনটো বালকান পেনিনচুলা আছে তাৰ পাৰ্ট হয় মানে, নট আইবেৰিয়ান পেনিনচুলা, ঠিক আছে। আৰু এইটো যোনটো হাৰমাটান আছে, এইটো ডাষ্টি লেণ্ড উইণ্ড হয়। এইটো ক'ৰ, ইষ্ট আফ্ৰিকান নহয়, এইটো ৱেষ্ট আফ্ৰিকানৰ মানে এটা ডাষ্টি লেণ্ড উইণ্ড হয়, ঠিক আছে। এইটোতো অশুদ্ধ, গতিকে অপশ্যনটোত বাকী থাকিলে এইটো ওৱানটো কৈছে ডিত আছে, ডি ইজ কাৰেক্ট। তো নেক্সট কৈছে যে দ্য থিকনেছ অফ দ্য এটমস্ফিয়াৰ ইজ মেক্সিমাম অভাৰ দ্য ইকুৱেটৰ ৰিজনটো কোৱা হৈছে দ্য হাই দ্য থিকনেছ অফ দ্য এটমস্ফিয়াৰ অফ দ্য মেক্সিমাম এট দ্য ইকুৱেটৰ। গতিকে আমাৰ পৃথিৱী এই ইকুৱেটৰত এটমস্ফিয়াৰ থিকনেছটো বেছি বুলি কোৱা হৈছে, ঠিক আছে। আৰু এইটো এজাৰচন, আৰু ইয়াৰ ৰিজনটো কৈছে যে দ্য হাই ইনচলেশ্যন এণ্ড দ্য ষ্ট্ৰং কনভেকশ্যন কাৰেণ্টছ অকাৰ অভাৰ দ্য ইকুৱেটৰ। এই দুটাই শুদ্ধ হয়, এইটো কাৰেক্ট এক্সপ্লেনেশ্যন হয়, ঠিক আছে। যোনটো আমাৰ এটমস্ফিয়াৰ, যোনটো আমাৰ ইকুৱেটৰ ৰিজন আছে, ইকুৱেটৰ ৰিজনত মানে বেছি মানে এটমস্ফিয়াৰ থিকনেছটো মানে ইয়াত ইকুৱেটৰ ৰিজন বেছি মানে, পলাৰ এৰিয়াটোত মানে অলপ কম মানে থিকনেছটো, ঠিক আছে। টোটেল মানে আমাৰ এটমস্ফিয়াৰটো কিমান হয়, টোটেল 13 কিলোমিটাৰ হয়। তাৰ ভিতৰত ইকুৱেটৰ চবতকৈ হাইষ্ট, সেইটো মানে 18 কিলোমিটাৰ। আৰু চবতকৈ কম কিহত, আৰু চবতকৈ কম হৈ গৈছে আমাৰ এই পলাৰ জেগাডোখৰত, মানে 8 কিলোমিটাৰ হয় মানে সেইটো। আৰু গতিকে এইটো হ'ব দ্য হাই ইনচলেশ্যন এণ্ড ষ্ট্ৰং কনভেকশ্যন কাৰেণ্টছ অকাৰ অভাৰ ইকুৱেটৰ। আৰু সেইবাবে মানে হাই ইনচুলেশ্যন হয় ইয়াত। হাই মানে কি, ইকুৱেটৰত মানে ইনচুলেশ্যন মানে গম পাইছে, ইনাৰ চলাৰ ৰেডিয়েশ্যনটো ইকুৱেটৰত বেছিকৈ হ'ব, আৰু এই কনভেকশ্যন কাৰেণ্টছো থাকে মানে
ঠিক আছে, কনভেকশ্যন পাৰ্টত পঢ়িব পাব জিঅ'গ্ৰাফী। ইয়াত হ'ব বথ এ এন আৰ ইণ্ডিভিজুৱেলি ট্ৰু, ঠিক আছে, এণ্ড আৰ ইজ দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ এ, গতিকে ইয়াৰ অপশ্যন নম্বৰটো কাৰেক্ট হ'ব, এটো কাৰেক্ট, ঠিক আছে, দুয়োটাই শুদ্ধ হয় মানে, আৰু এইটো ইয়াৰ কাৰেক্ট এক্সপ্লেনেশ্যন। নেক্সট হৈছে হুইচ ওৱান অফ দ্য এমং ফ'ল' দ্য কভাৰ হাইষ্ট পাৰ্চেণ্টেজ অফ দ্য ফৰেষ্ট এৰিয়া ইন দ্য ৱৰ্ল্ড। ত' গোটেই ৱৰ্ল্ডত, গোটেই পৃথিৱীত চবতকৈ বেছি ফৰেষ্ট কিহে আগুৰি আছে, এইটো ডাইৰেক্ট ফেক্সুৱেল কুৱেশ্যন, টেম্পাৰেট কনিফাৰাছ ফৰেষ্ট আছে চবতকৈ বেছি, ঠিক আছে। নেক্সট হৈ গ'ল ডেজাৰ্টছন কি দি আছে, এৰিয়াছ লাইং উইদিন 5 to 8 degrees latitude অন আইডাৰ ছাইড অফ দ্য ইকুৱেটৰ ৰিচিভ ৰেইনফল থ্ৰু আউট দ্য ইয়েৰ। যোনটো মানে ইকুৱেটৰ, এইডাল যদি ইকুৱেটৰ 5 ডিগ্ৰী লেটিটিউড এইফালে মানে চবতকৈ বেছি বৰষুণ পায় বুলি কৈছে। আৰু কৈছে যে হাই টেম্পাৰেচাৰ এণ্ড হাই হিউমিডিটি কজ কনভেকশ্যনেল ৰেইন এণ্ড ফল মষ্টলি আফটাৰনুনছ নিয়েৰ ইকুৱেটৰ। গতিকে এইটোও শুদ্ধ হয়, এইটোও শুদ্ধ হয়, আৰু এইটো ইয়াৰ কাৰেক্ট এক্সপ্লেনেশ্যন হয়। গতিকে কি হ'ব এইটো অপশ্যনটো, অপশ্যন এ ইজ কাৰেক্ট, বথ আৰ ইণ্ডিভিজুৱেলি কাৰেক্ট এণ্ড আৰ ইজ দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ ট্ৰু। আৰু সেইটো কাৰণে কি হয়, এইটো হাই টেম্পাৰেচাৰ আৰু হাই হিউমিডিটিৰ কাৰণে ইয়াত কনভেকশ্যন ৰেইনফল হয় মানে, ঠিক আছে। আৰু কিহৰ কাৰণে হয়, আৰু ক'ত হয় এইটো, এই যোনটো 5 to 8 ডিগ্ৰী যোনটো লেটিটিউড আছে তাৰ ভিতৰত হয় মানে বস্তুটো, কাৰেক্ট। গতিকে অপশ্যন এ ইজ কাৰেক্ট। তো কৈছে যে হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্ট ইজ কাৰেক্ট উইথ ৰেফাৰেঞ্চ টু আৱাৰ ছ'লাৰ ছিষ্টেম। তো ছ'লাৰ ছিষ্টেমৰ ওপৰত ভিত্তি কৰি কোনটো কাৰেক্ট বুলি কোৱা আছে, দ্য আৰ্থ ইজ দ্য ডেন্সেষ্ট অফ দ্য অল প্লেনেট ইন আৱাৰ ছ'লাৰ ছিষ্টেম। গতিকে আৰ্থটো আটাইতকৈ বেছি ডেন্সেষ্ট বুলি কৈছে। তো বেলেগকেইটা আমি অপশ্যন চাই লওঁ। দ্য প্ৰি ডমিনেণ্ট এলিমেণ্ট ইন দ্য কম্প'জিশ্যন অফ দ্য আৰ্থ ইজ চিলিকন। তো এইটো শুদ্ধ নহয়, তাতকৈ বেছিকৈ চিলিকন আছে বুলি কোৱা হৈছে, চিলিকনটো নহয়। তাৰপিছত কৈছে যে দ্য ছান কণ্টেইনছ 75% অফ দ্য মাছ অফ দ্য ছ'লাৰ ছিষ্টেম। এইটোও শুদ্ধ নহয়, 75%তকৈ বেছি আছে ছানৰ মানে গোটেই ছ'লাৰ ছিষ্টেমত, ঠিক আছে। তাৰপিছত কৈছে যে ডায়মিটাৰ অফ দ্য ছান ইজ 190 টাইমছ অফ দ্য আৰ্থ। এইটো অশুদ্ধ, গতিকে অপশ্যন হ'ব এইটো শুদ্ধ, কাৰণ দ্য আৰ্থ ইজ দ্য ডেন্সেষ্ট অফ দ্য অল প্লেনেট ইন দ্য ছ'লাৰ ছিষ্টেম। গতিকে আৰ্থৰ চবতকৈ গোটেই ছ'লাৰ ছিষ্টেমৰ গোটেই যিমানটা প্লেনেট আছে চবতকৈ আৰ্থৰ ডেঞ্চিটিটো বেছি বুলি কৈছে, ঠিক আছে। কাৰণ আমি এতিয়া গম পাইছে যোনটো আমাৰ এষ্ট্ৰইড বেল্ট আছে তাৰ এইফালে থকা প্লেনেটকেইটা জুপিটাৰ, চেটাৰ্ণ, ইউৰেনাছ, নেপচুন, এইকেইটা মানে কি হয় বস্তুকেইটা, এটা গেছিয়াছ প্লেনেট হয়। গেছিয়াছ হ'লেতো ডেঞ্চিটি বেছি থাকিব নেকি, ডেঞ্চিটি সদায়তো কমেই থাকিব ন। তো এইটোতো নহয়, বাকীতো আৰ্থটো বাকীকেইটা প্লেনেটকৈ অলপ ডাঙৰ হয় নাই, গতিকে ইয়াৰটোৱে ডেঞ্চিটিটো বেছি হ'ব আৰ্থৰ। এইটো কমন চেঞ্চৰ পৰা আপোনালোকে উলিয়াব পাৰিবই মানে যেনেকৈ হ'লেও। মাৰ্চ, সেই বস্তুটো, গতিকে অপশ্যন 1 ইজ কাৰেক্ট। তাৰপিছত নেক্সটটো আমি চাওঁ যে ভলকেনিক ইৰেপশ্যন ডু নট অকাৰ্ছ ইন, এইটো হৈ গ'ল আমাৰ বাল্টিক চি, যোনটো বেল্টিক চি আছিলে। বেল্টিক চিত মানে কি হয়, ভলকেনিক ইৰেপশ্যন কেতিয়াও নহয়। কিয় কাৰণে নহয়, ভলকেনিক ইৰেপশ্যন এই বাল্টিক চিত কাৰণ এটাই, কাৰণ এই টেকটনিক প্লেট কিছুমান আছে যে, সেই টেকটনিক প্লেটত মানে, ঠিক আছে, কিন্তু সীমা ৰেখাটোত মানে এই বাল্টিক চিখন নাই মানে, ঠিক আছে। টেকটনিক প্লেটবোৰ এনেকৈ থাকে নহয়, এনেকৈ থাকে। তো এই টেকটনিক প্লেট যোনখন জইণ্ট থাকে সেইখিনিত মানে আৰ্থকুৱেক হ'ব নাই, ভলকেনিক ইৰেপশ্যন হ'ব সেইফালৰ পৰা। তো এই বাল্টিক চিখন এনেকুৱা এডোখৰ জেগাত আছে মানে, ঠিক আছে। আৰু এই বাল্টিক চিখন হ'ব যায় তেতিয়া যোনটো আইচ মানে, ঠিক আছে, আইচ শ্বীটৰ পৰা মেল্ট হৈ কিনে মানে বাল্টিক চিখন বনে। এই বাল্টিক চিত কেতিয়াও ভলকেনিক ইৰেপশ্যন নহয়, সেইখিনিত হ'ব। ব্লেক চিটো হ'ব, কেৰিবিয়ান চিও হৈছিলে, কেছপিয়ান চিটো হৈছে, বাল্টিক চিখন নাই।
তাৰপিছত হৈ গ'ল কুৱেশ্যন নম্বৰ 25, which one of the following scholars suggests the origin of the earth from the gases and dust particles? মানে কোনজন স্কলাৰে এই আৰ্থখন গেছেছ এণ্ড ডাষ্ট পাৰ্টিকলছৰ পৰা জন্ম হৈছিলে বুলি কৈছে, হয় নাই? অঁ, ইয়াৰ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ ডি, অ' স্মিথ। ঠিক আছে, তেওঁ কি বুলি কৈছিলে? কাৰেক্ট, তেওঁ কি বুলি কৈছিলে? আমাৰ যোনটো ছ'লাৰ ছিষ্টেমটো এই ক্লাউড আৰু গেছৰ পৰা আৰু ডাষ্টৰ পৰা মানে কণ্ট্ৰেক্ট হৈ কিনে মানে বনিছিলে বুলি কৈছে। ঠিক আছে, এনেকৈ প্ৰথমতে গেছিয়াছ পাৰ্টিকলছবোৰ আছিলে, এনেকৈ গেছ হৈ আছিলে, গেছবোৰ মানে কণ্ট্ৰেকশ্যনত আহি এনেকৈ কণ্ট্ৰেক্ট হৈ লাষ্টত মানে গোট মাৰিলে মানে গ্ৰেভিটেশ্যনৰ ফ'ৰ্চৰ ফালৰ পৰা মানে সেই থিয়ৰিটো দিছিলে মানে। ঠিক আছে, কাৰেক্ট, এইটো হৈ গ'ল আজি ভিডিঅ'টোৰ একদম শেষৰটি প্ৰশ্ন। ঠিক আছে, জিঅ'গ্ৰাফী বেচিক্স পৰা কৈছোঁ যে দ্য কাৰেক্ট ছিকুৱেঞ্চ অফ দ্য ডিফাৰেণ্ট লেয়াৰ্ছ অফ দ্য এটমছফিয়াৰ ফ্ৰম দ্য ছাৰ্ফেচ অফ দ্য আৰ্থছ আপৱাৰ্ড ইন। গতিকে আমাৰ যোনটো আৰ্থছৰ এটমছফিয়াৰটো সেইটো মানে আৰ্থৰ ক্ৰাষ্টৰ পৰা কেনেকৈ ওপৰলৈ গৈছে সেইটো সুধিছে মানে। প্ৰথমতে আমি যদি চাওঁ, প্ৰথমতে আমাৰ কি আহিব? ট্ৰপ'স্ফিয়াৰ আহিব। ঠিক আছে, তাৰপিছত আমাৰ আহিলে ষ্ট্ৰেট'স্ফিয়াৰ। এতিয়া এই দুটা যদি আমি যেতিয়া জানিলোঁ, ইয়াত আপোনালোকে কেনেকৈ মানে কাটিব? ট্ৰপ'স্ফিয়াৰ প্ৰথমতে আহিব। ঠিক আছে, এইটো ঠিক আছে। এইটো ষ্ট্ৰেট'স্ফিয়াৰ আহিব নেকি প্ৰথম? নাহে, এইটো গ'ল অপশ্যন। ঠিক আছে, তাৰপিছত আহিল ট্ৰপ'স্ফিয়াৰ, এইটো শুদ্ধ। ষ্ট্ৰেট'স্ফিয়াৰ এইটো নহয়, এইটো নহয়, গতিকে অপশ্যন ডি আৰু বি এলিমিনেট হ'লেই। নেক্সটটো চাম আমি, ষ্ট্ৰেট'স্ফিয়াৰ আহিলে এইটো ষ্ট্ৰেট'স্ফিয়াৰ। ঠিক আছে, আমি নেক্সটটো জানিব লাগিব। নেক্সটটো আমাৰ কি আহে গম পায়? মেজ'স্ফিয়াৰ। মেজ'স্ফিয়াৰ আহি যোৱাৰ লগে লগে কি হৈ গ'ল? অপশ্যন এটো আৰু চিটোহে বাকী আছিলে, ইয়াত আইনস্ফিয়াৰ হয়, এইটো কাৰেক্ট ইনকাৰেক্ট হৈ গ'ল। অপশ্যন চি ইজ অট'মেটিকলি কাৰেক্ট। ঠিক আছে, গতিকে অপশ্যন চি ইজ কাৰেক্ট। তেনেকৈ কৰিব লাগিব। এইটো মই এক্সপ্লেনেশ্যন কৰাৰ কাৰণে অলপ লেট হৈছে ভিডিঅ'কেইটা, নহ'লে আৰু অলপ সোনকালে খতম হ'লে। গতিকে আজিলৈ ইমান জিঅ'গ্ৰাফী বেচিক্সৰ পৰা সকলোখিনি বস্তু আলোচনা কৰিলোঁ। ঠিক আছে, নেক্সট পাৰ্টত আমি বাকীখিনি যোনখিনি পলিটি, হিষ্ট্ৰী, আৰ্ট এণ্ড কালচাৰ আৰু ছায়েন্স, তেনেকৈ যোনখিনি POQ বেচিক্স তাৰ পৰা আমি লৈ, গতিকে আজিলৈ সামৰিছোঁ ইমানখিনি। ভিডিঅ'টো চাই যাব চেনেলটি আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ধন্যবাদ।